বিধায়ক হিচাপে দায়িত্ব লৈয়ে খহনীয়া পৰিদৰ্শন বিধায়ক সঞ্জয় কিষাণৰ নৱগঠিত মাকুম সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক সঞ্জয় কিষাণ সমষ্টিটোৰ গুইজান ঘাটৰ পৰা কৰ্দৈগুৰি অভিমুখে সঞ্জয় কিষাণ প্ৰতিকূল বতৰৰ মাজতো নাৱেৰে অভিযাত্ৰাসহ যাত্ৰা কৰিছে সঞ্জয় কিষাণে দীৰ্ঘদিনৰ পৰা কৰ্দৈগুৰি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছিল আৰু খহনীয়া পৰিদৰ্শনৰ লগতে খহনীয়া ৰোধৰ পৰিকল্পনাৰ যাত্ৰা সঞ্জয় কিষাণৰ নিশ্চিতভাৱে আমি যেতিয়া নিৰ্বাচনত আমাৰ সতীৰ্থসকলক লৈ পেলাই বিভিন্ন সময়ত প্ৰচাৰ কাৰ্যত আমি ঘূৰি ফুৰিছিলোঁ তেতিয়াই ৰাইজে আমাক গৰাখহনীয়াৰ কথাখিনি কৈ আছিলে আৰু আমি তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে নিশ্চিতভাৱে আমি জয় হোৱাৰ পাছত আমাৰ চৰকাৰ হোৱাৰ পাছত আমি গৰাখহনীয়াৰ বিষয়টো আমি আগুৱাই লৈ যাম আৰু ইয়াক সমাধানৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম আৰু সেয়েহে তেওঁলোকক যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবেই আজি আমি এই যাত্ৰা গুইজানৰ পৰা আৰম্ভ কৰিছোঁ এই বিষয়টো আমি সম্পূৰ্ণভাৱে নিজে স্বচকুৰে চাই আমি যাতে ইয়াক অধ্যয়ন কৰিব পাৰোঁ লগতে আমাৰ অভিযন্তাসকলকো আমি লৈ আহিছোঁ যাতে এটা সঠিক আমি ছাৰ্ভে এটা কৰি পেলাই ইয়াৰ আগন্তুক দিনত কেনেধৰণৰ ইয়াৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিলে এই গৰাখহনীয়া আমি সম্পূৰ্ণভাৱে ৰোধ কৰিব পাৰোঁ তাৰ স্থায়ী সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমি আচলতে আজি এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ মোৰ সতীৰ্থ আৰু আমাৰ অভিযন্তাসকলক লৈ পেলাই আপোনালোকে জানে যে কেইবাটাও পঞ্চায়তৰ ৰাইজে আজি এই গৰাখহনীয়াৰ লগত যুঁজিবলগীয়া হৈছে তেওঁলোকৰ হাজাৰ হাজাৰ বিঘা মাটি খেতি বাতি তেওঁলোকৰ তামোল গছ তেওঁলোকৰ কমলাবাৰী চাহ গছ সকলোবিলাক আজি পানীৰ মাজত গুচি গৈছে গতিকে বহু মানুহ আছে তেওঁলোকৰ নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে গতিকে নিশ্চিতভাৱে আমাৰ দায়িত্ব আছে যাতে এইখিনি আমি সমস্যাটো কেনেকৈ ধৰণৰ সমাধান কৰি পেলাই তেওঁলোকক এই পৰিস্থিতিৰ পৰা আমি উদ্ধাৰ কৰিব পাৰোঁ যাৰ কাৰণে এটা অধ্যয়নৰ প্ৰয়োজনীয়তা আছিলে মই যিহেতু এই নতুনকৈ সৃষ্টি হোৱা বিধানসভা সমষ্টিটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে মই দায়িত্ব পাইছিলোঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজে অগাধ বিশ্বাস ৰাখি পেলাই আমাৰ দলৰ প্ৰতি আৰু মোৰ প্ৰতি বিশ্বাস ৰাখি পেলাই তেওঁলোকে আমাক প্ৰতিনিধি হিচাপে এই সমষ্টিটোৰ বাবে দায়িত্ব দিছে গতিকে প্ৰতিনিধি হিচাপে দায়িত্ব লোৱাৰ মাত্ৰকে মই এই কামটোত আগবাঢ়িছোঁ মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি সকলোৱে একত্ৰিত হৈ আগন্তুক দিনৰ ৰাইজৰ দিহা পৰামৰ্শ লৈ পেলাই এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে যাতে আমি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ আৰু তাৰ কাৰণে সঠিক আঁচনি যাতে আমি প্ৰস্তুত কৰিব পাৰোঁ আৰু ৱাটাৰ ৰিচোৰ্চৰ বিষয়ববীয়াসকলো আমাৰ অভিযন্তাসকলো যাতে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ববিলাক পালন কৰিব পাৰে তাৰ কাৰণে সদায় মই চোকা দৃষ্টি ৰাখিম আৰু মই নিজেও তেখেতসকলৰ লগত সঘনাই যোগাযোগ কৰি পেলাই মোৰ ওপৰত থকা দায়িত্বখিনি যাতে মই সুচাৰুৰূপে কৰি লৈ যাব পাৰোঁ আৰু এই কথাখিনি মই দিছপুৰলৈকে লৈ যাবৰ বাবেই আচলতে আজি মই নিজেই আজি এই বৰ্ডৰ জৰিয়তে এই ছাৰ্ভে মই কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু দেখিছোঁ সঁচাকৈ দুখ লগা অৱস্থা বহু জেগাত দিনবিলাকত আমাৰ বিভাগে ইয়াত কাম কৰিছিলে কাম কৰা ঠাইবিলাকো কিছু অঞ্চল পুনৰবাৰ আকৌ খহনীয়া আৰম্ভ হৈছে আৰু তাৰ কাৰণে নিশ্চয় নতুন আঁচনি আমি প্ৰস্তুত কৰিব লাগিব আৰু য'ত য'ত নতুন আঁচনি প্ৰস্তুত কৰিব লাগিব তাত আমি নতুন আঁচনি প্ৰস্তুত কৰি পেলাই ইয়াক ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা আৰু চৰকাৰে যোৱা দিনবিলাকত এনে বহু অঞ্চল আছে যিবিলাক অঞ্চলত শক্তিশালী পদক্ষেপ লোৱাৰ বাবে গৰাখহনীয়া ৰোধ কৰিব পৰা গৈছে তো গতিকে ইয়াত বহুবিলাক অঞ্চল আছে যিবিলাকত ক্ষিপ্ৰতাৰে আচলতে গৰাখহনীয়া হৈছে আপোনালোকে দেখিছে এইফালে যথেষ্ট তামোল গছ আছে সেই তামোল গছবিলাক ইতিমধ্যে গৰাখহনীয়াৰ ফলত কবলত পৰিছে চাহ গছ গৰাখহনীয়াৰ কবলত পৰিছে তো গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যাতে য'ত যিভাৱে আচলতে প্ৰয়োজনীয়তা হ'ব ক'ৰবাত জিঅ' বেগৰ প্ৰয়োজনীয়তা হ'ব ক'ৰবাত টিউবৰ প্ৰয়োজনীয়তা হ'ব ক'ৰবাত অন্য কিবা পদক্ষেপ হ'ব গতিকে য'ত যেনেকৈ পদক্ষেপ ল'ব পৰা প্ৰয়োজনীয়তা হ'ব তাতে যাতে সেই ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ